নিজ স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বিৰুদ্ধে ন্যায় বিচাৰি হাবাথুৰি খাইছে পত্নী পল্লৱী হীৰাই। পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাকৈ আন এগৰাকী নাবালিকাৰ সৈতে অবৈধ প্ৰেমত লিপ্ত হোৱাৰ অভিযোগ স্বামী কৌটিল্য দত্তৰ বিৰুদ্ধে। মাতৃগৃহৰ পৰাই কণমানি পুত্ৰক লৈ ন্যায়ৰ বাবে যুঁজিছে যদিও বিজেপি নেতাৰ গাড়ী চালক হোৱাৰ বাবেই স্বামী কৌটিল্য দত্তৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। জাগিৰোডৰ ধৰমতোলৰ লম্পট স্বামী কৌটিল্য দত্তক কঠোৰ শাস্তি প্ৰদানৰ লগতে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ভুক্তভোগী পত্নীৰ। ন্যায় নাপালে কণমানি কেঁচুৱাৰ সৈতে আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰে পত্নী পল্লৱী হীৰাই। কি মোৰ হাজবেণ্ডজনে মানে মোক মানসিকভাৱে বহুত অত্যাচাৰ কৰে আৰু যৌতুকৰ মালৰ কাৰণে মোক বহুত দাবী কৰে কাৰণে মাজতে মোক তেল ঢালি জুই লগাই দিছিলে। জুই লগাই দিয়াৰ কাৰণে মই পুলিচৰ সহায়ো ললো। পুলিচৰ সহায় মানে মই বহুত 17-18 পৰা মান লৈছোৱে মানে তাৰ ওপৰত মানে। তাৰপিছত মই মাৰ ঘৰত থাকিলোহি। যেতিয়া 3 মাহ থাকোঁতে বেবীটো যেতিয়া চুৰ কৰি লৈ গ'ল, পুলিচৰ সহায় লৈ মই বেবীটো লৈ আহি মাৰ ঘৰত থাকিলোঁ। মাৰ ঘৰত থকাৰ পিছত মই 8 মাহ তাৰলৈ বাট চাইছোঁ যে সংসাৰখন ভাল হ'ব বুলি। তাৰপিছত সি মোক ডিভোৰ্চ ফাইল পঠিয়াইছে। ডিভোৰ্চ ফাইল পঠোৱাৰ পিছত মই কোৰ্টত গৈ কাৰণে খৰচ দাবী কেছটো দিছোঁ, কাৰণ মোৰ এটা বেবী আছে। বেবীটো থকাৰ কাৰণে খৰচ দাবী কেছটো দিলোঁ। দিয়াৰ পিছত মানে এনেকুৱা মানে মানসিকভাৱে মোক তাৰ পিছতো মানে ইমান মাৰ পিট, ঘৰত আহি গাড়ী চাৰি ভাঙি অত্যাচাৰ কৰে, ব্যৱস্থা কৰি মোক মানে তেল ঢালি জুই লগাই দিয়ে, এনেকুৱা মানে অত্যাচাৰ কৰে। তাৰপিছত মোক মাজতে মানে ভাবুকি দিছে যে তইও বিয়া যা, ময়ো বিয়া পাতো, মোৰ পৰা আঁতৰ হৈ যা তই। মই যাৰ লগতে থাকো, যাৰ লগতে শুওঁ, মই ধাবাই মাইকী লৈ ফুৰিম, মানে এনেকুৱা মানে মোক ভাবুকি দিছে। তাৰপিছত মাজতে মই মানে পোৱালিটো বেমাৰ হোৱাৰ কাৰণে চিজাৰ আহে, পোৱালিটো চিজাৰ অহাৰ কাৰণে GMCত মই এমাহ থাকিলোঁ। এমাহ থকাৰ পিছত মানে সি পৰকীয়া প্ৰেম এটা কৰিছে। পৰকীয়া প্ৰেম এটা কৰাৰ কাৰণে মই তাক ধৰাত পেলালোঁ। ধৰাত পেলোৱাৰ পিছত আপোনাৰ ছোৱালীজনীক মই ফোন কৰিলোঁ। নম্বৰটো কালেকশ্যন কৰি মই ছোৱালীজনীক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ছোৱালীজনীয়ে গোটেইখিনি কথা যেতিয়া মই ক'লোঁ যে তুমি যদি সৎ ছোৱালী হয় তেন্তে তুমি গোটেইখিনি কথা কোৱা, কাৰণ কিয় মই এটা 3 মহীয়া কেঁচুৱা লৈ তাৰ লগত কেছ খেলি আছোঁ। আমাৰ এতিয়ালৈ ডিভোৰ্চ হোৱা নাই আৰু সি মানুহৰ আগত কৈ ফুৰিছে যে ডিভোৰ্চ হৈছে। এজন বিয়া পাতা মানুহে যে পৰকীয়া প্ৰেম কৰিব পাৰিছে, 3 মহীয়া বাচ্চা এটা এৰি, চৰকাৰখনে কি চাই আছে মই সেইটো উচিত বিচাৰোঁ। আৰু বিজেপিয়ে চৰকাৰখনে ৰাইজক চিভিলত সেৱা কৰিবৰ কাৰণে 3000 টকাকে দিছে ফিজুচ দাই। সেই 3000 টকাটো সি দিব যাওঁতে যদি পেচেণ্টৰ লগত যদি পৰকীয়া প্ৰেম চলাই, নম্বৰ লৈ যদি পৰকীয়া প্ৰেম চলাই, যদি সিহঁতৰ ঘৰত যদি ৰাতি ল'ৰা ছোৱালী পোৱালি এৰি যদি সন্তান এৰি থাকে, তেন্তে মই কি কৰিম? তাৰি সুৰক্ষা নাপাম নেকি আমি? কাৰণ মই বহুত যুঁজি আহিছোঁ। এটা কেঁচুৱা, 3 মহীয়া কেঁচুৱালৈ মই আজি দিন ধৰি মই যুঁজি আহি আছোঁ, কিন্তু মই মানে কোনো ফালৰ পৰা একো সুৰক্ষা পোৱা নাই। থানাতো ছাৰহঁতৰ পৰা সুৰক্ষা বিচাৰোঁ, ছাৰহঁতে খালি মিলাপ্ৰীতি কৰি পঠিয়াই দিয়ে, তাৰ ওপৰত একো ব্যৱস্থা নলয়। সেইকাৰণে মই মানে ৰাইজক এটাই ক'ব বিচাৰোঁ, মোক সুৰক্ষা লাগে, মোক জাষ্টিচ লাগে। মোক বিশেষকৈ মোৰ পোৱালিটোৰ ভৱিষ্যত আছে, মোৰ পোৱালিটোক জাষ্টিচ লাগে। সি যদি ন্যায় নাপায় তেন্তে ময়ো জীয়াই থাকি লাভ নাই। লাষ্টত মই মানে এনেকুৱা এটা ভাবিছোঁ, যদি মই কোনো ফালৰ পৰা একো নাপাওঁ, তাকো মই নিজে মাৰিম, বিষ খুৱাই ময়ো নিজে মৰিম। কাৰণ সি জিনিয়ে আছে আজিলৈ। মই মানে বহুত সহ্য কৰিছোঁ তাক, মানে লাষ্টত যাই মানে মই নোৱাৰিছোঁ আৰু ভাগৰি পৰিছোঁ মানে। এতিয়া মই মানে হেমন্ত মামাক এটাই কথা ক'ব বিচাৰিছোঁ, সি যোনটো বাপত আছে সেই বাপটোৰ পৰা আঁতৰাই দিয়ক। তাক বাৰে মনজিত দাই তাক বাচাই, সি বহুত লাই পাই গৈ আছে। সেইকাৰণে মই এটাই বিচাৰিছোঁ, তাক সেইটো বাপৰ পৰা আঁতৰাই দিয়ে যাতে। তাৰ নাম হৈছে কৌটিল্য দত্ত, ঘৰ হৈছে ধৰমতোল বিষ্ণু মন্দিৰ। মই বিয়া হৈছোঁ ধৰমতোল বিষ্ণু মন্দিৰ। মোৰ ঘৰ হ'ল আমলিঘাট চিন্দিচৰত। মই এতিয়া বৰ্তমান মা ঘৰত আছোঁ। আৰু মোৰ এটা ভাইটি আছিলে, তাৰ 22 বছৰ হৈছিলে। সেই ভাইটিটোকো সি ভাবুকি দিয়াৰ কাৰণে মোৰ ভাইটিটো আজি 6 মাহ হৈছে ঘৰৰ ভিতৰতে চুচাইড কৰি লৈছে। তাক ভাবুকি দিয়ে, মাৰি পেলাম, কিবা কিবি বহুত ভাবুকি দিয়ে। কোনে? মানুহজনে ছাৰ আপোনাৰ ফিজুচ দাৰ ফালৰ পৰা যে চিভিলত যে পইচা দিয়ে চৰকাৰৰ পৰা 3000কে, সেই বাপটো মানে তাক দি থৈছে। সি এজন এনে ড্ৰাইভাৰ হয়, সি মনজিত দাৰ গাড়ী চলায়। তাক সেইটো বাপ দি থোৱাৰ কাৰণে মানে ছোৱালীজনীৰ লগত তেতিয়াৰ পৰাই মানে লিংক লাগিল। যেতিয়া মানে ছোৱালীজনী মাকৰ ভৰিখন ভাঙিছিলে, ভৰিখন ভাঙাৰ কাৰণে ছাৰ পইচা দিব গৈছিল। পইচা দিব যাওঁতে মানে আপোনাৰ নাম্বাৰ লোৱা হ'ল, তেতিয়াৰ পৰাই মানে লিংক লাগি আছে। মই বহুত দিনৰ পৰা মানে তাক চাই আছোঁ, কিন্তু মই মানে প্ৰমাণ পোৱা নাছিলোঁ। কিন্তু এতিয়া প্ৰমাণ পাইছোঁ। আৰু ৰাতি ভকত গাঁৱত সিহঁতৰ ঘৰত গৈ থাকে। ছোৱালীজনীৰ নাম হ'ল পূজা দাস। বেছি বয়সৰো ছোৱালী নহয়, 15 বছৰীয়া ছোৱালী। জাগিৰোডৰ পৰা সমুদ্ৰমণি নেওগৰ ৰিপৰ্ট, N24 আছাম।